হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ॐ नमो भगवते वासुदेवाय। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি ক্ৰমশ আগবঢ়াই অহা ভাগৱতৰ প্ৰথম স্কন্ধৰ সহজ সৰল পৰ্যালোচনা আৰু পাঠৰ অনুষ্ঠানলৈ আমি আপোনাসবক সেৱা জনাইছোঁ। প্ৰথম স্কন্ধৰ আজি এইভাগী 10ম নম্বৰ পাঠ পৰ্যালোচনা। এইভাগী পাঠত নৱম ভাগী পাঠৰ লগত সংগতি ৰাখি নৱম ভাগ পাঠ পৰ্যালোচনাত অশ্বত্থামাক ধৰিবৰ বাবে অৰ্জুন আৰু ভগৱান কৃষ্ণ একেখন ৰথতেই উঠি যাত্ৰা কৰিলে। হে ৰাম দুৰ্জন দ্বিজৰ মাথা কাটিয়া যাবে আনিনে দুটুক নুগুচাইব তাবে মহাসতী তোৰ দুষ্মহ পুত্ৰ শোক। 5টা পুত্ৰক শিৰচ্ছেদ কৰাত পাঞ্চালীয়ে বিলাপ কৰিছে, হিয়া ঢুকয়াই কান্দিছে আৰু অৰ্জুনেও দুখ প্ৰকাশ কৰি কৈছে যে হে সতী, যেতিয়ালৈকে এই দুষ্ট দ্বিজৰ মই শিৰ কাটি আনি তোমাৰ হাতত দিব নোৱাৰিম তেতিয়ালৈকে মইও ক্ষান্ত নাথাকো। হি বুলি ক্ৰোধে কৃষ্ণ ধনঞ্জয় একে ৰথে গৈলা খেদি পলাই প্ৰাণ ৰাখি ৰথে অশ্বত্থামা তা সম্বাক লাগনে দি। ভগৱান কৃষ্ণ আৰু তেওঁৰ সখা অৰ্জুন দুয়োজনে একেখন ৰথত উঠি অশ্বত্থামাক যেতিয়া খেদি গ'ল, অশ্বত্থামাই তেওঁলোকৰ পৰা হাত সাৰিবৰ বাবে এখন ৰথত উঠি পলাবলৈ ল'লে। এই সংকটত বাজি যাইব কন পাৰি পহাৰিলা ব্ৰহ্মশৰ দহো দিশে চানি জ্বলি লয় গনি যেন মহাপলয়ৰ। সংকটত পৰি অশ্বত্থামাই ভাবিলে যে কৃষ্ণ আৰু অৰ্জুনৰ পৰা মই এতিয়া কোনো কাৰণতে ৰক্ষা নাপাম। সেয়েহে অশ্বত্থামা দ্ৰোণাচাৰ্য স্বৰূপ দ্বিজৰ পুত্ৰ, যাৰ লগত আছে ব্ৰহ্মবিদ্যা, যিজনে জানে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিব অথবা সন্ধান কৰিব, এই ব্ৰহ্মাস্ত্ৰৰ সন্ধান কৰি কৃষ্ণাৰ্জুনৰ পৰা ৰক্ষা পাবৰ বাবে অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ এৰি দিলে আৰু দহোদিশ ব্ৰহ্মাস্ত্ৰৰ অগ্নিয়ে জ্বলাবলৈ ধৰিলে, যেন পলয়ত
গোটেই পৃথিৱীখনকে যেন এতিয়া ভস্ম কৰিব। হে কৃষ্ণ কৃষ্ণ নহয়, অ দেখি ধনঞ্জয় পায়া মহাভয়, অ সখী কবুলিলা বাণী, হে কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত, অ কিবা বনিয়া খে চানি। অৰ্জুনে অৰ্থাৎ ধনঞ্জয়ে ভয় খাই সখীক ক'লে যে হে কৃষ্ণ হে প্ৰভু ভগৱান, কি বহনি আহিছে আমাক আৱৰি ধৰিবৰ বাবে ই বুলি। হে সংকট সময়ে বাৰে বাৰে ৰাখা, ভকতৰ ভয় হাৰি, তোমাৰ চৰণ বিনে নাহি গতি, সম্প্ৰতি মোৰ মুৰাৰী। প্ৰচণ্ড অগ্নি দেখি অৰ্জুনে ভয় খাইছে, কিন্তু ভগৱান কৃষ্ণ লগত থকাত তেওঁ ভয়ৰ পৰা মুক্ত হৈছে। ভগৱান কৃষ্ণক স্তুতি কৰি যে হে ভকত বৎসল ভগৱান, বাৰে বাৰে তুমি ৰক্ষা কৰা তোমাৰ ভকতক, তুমি ভকতৰ ভয় দূৰ কৰি দিওঁতা ভগৱান, তোমাৰ চৰণত মই আশ্ৰয় লৈয়ে আছো। তুমি আমাক প্ৰত্যেকবাৰেই ৰক্ষা কৰি আছা। তোমাৰ বাহিৰে এইবাৰ এই অগ্নিৰূপী বিপদতো মোক কোনেও পাৰ দিব নোৱাৰে। মোৰ ৰূপী অজ্ঞান আৰু অবিদ্যাক বিনাশ কৰোতা তুমি হলা মুৰাৰী স্বৰূপ মোৰ ভগৱান। গতিকে হে ঈশ্বৰ, এই অগ্নিৰ পৰা উৎপত্তি হোৱা মোৰ ভয় আৰু সংকট তুমি মোৰ ভগৱান হৈ দূৰ কৰি দিয়া। এই বুলি অৰ্জুনে কৃষ্ণক স্তুতি কৰিলে। অ হেন বাবুলিবা আমিও মানুষ, কৃষক কৰা গোচৰ, জানিলো তুমি সি পৰম পুৰুষ, জগতৰে মহেশ্বৰ। তুমি মোৰ প্ৰাৰ্থনা শুনি এতিয়া ক'বা যে হে অৰ্জুন, মই তোমাৰ সৈতে একেই, তুমি মোৰ সখা, গতিকে তুমি যি ময়ো সেই। সংকট যেতিয়া আহিছে আমাৰ দুয়োজনলৈকে আহিছে, কিন্তু হে হৰি, মই তোমাক জানিছো আৰু বুজিছো। তুমি পুৰুষ নহয়, তুমি হলা গোটেই জগতক ধাৰণ কৰি থকা তুমি পৰম পুৰুষ। তুমি কেৱল ঈশ্বৰ নহয়, সমস্ত জনৰে তুমি ভগৱান, তুমি হলা মহেশ্বৰ। সেয়েহে পদত কৈছে আমাক, হেন বা বুলিবা আমিও মানুহ, কৃষক কৰা গোচৰ, জানিলো তুমি সি পৰম পুৰুষ, জগতৰে মহেশ্বৰ। হে নিজ বমৰূপে ভৈলা বেকত, মনত কৰি যোগতি, মহাসুখে এক শৰণ ভকতে, লভুক ভজি মুকুতি, হেনয় ভকত বান্ধৱ মাধৱ, তোমাৰ তেজিয়া সেৱ,
ভূঞাই অন্ধমতি কোনেনো সম্পত্তি ভজিবে ক আন দেৱ। অৰ্জুনে এই সংকট কালত ভগৱান কৃষ্ণক স্তুতি কৰিলে, কৈছে যে নিজ ব্ৰহ্মৰূপে ভৈলাহা বেকত মনত কৰি যুগুতি। তুমি নিজৰ মনৰ ইচ্ছাৰেই যেতিয়াই প্ৰয়োজন হয় তুমি নিজক তুমি নিৰ্মাণ কৰি ল'ব পাৰা। যিহেতু গীতাৰ জ্ঞান যুগত ভগৱান কৃষ্ণই অৰ্জুনক কৈছিলে যে অজো অপি চন অদ্বয় আত্মা ভূতানাম ঈশ্বৰো অপি চনাহ প্ৰকৃতিম চাম অধিষ্ঠায়া সম্মামামি আত্মায়া। সেয়েহে অন্তৰংগা আৰু বহিৰংগা দুই সত্তাৰে সৈতে তুমি পৰিপুষ্ট। তোমাৰ যেতিয়াই ইচ্ছা হয় তুমি জন্ম মৃত্যুৰহিত, তুমি অজ, আৰু তুমি তেতিয়াই তুমি প্ৰকট হৈ দিয়া। গতিকে হে ভগৱান, তোমাৰ দৰে কৃপালু দয়ালু, তোমাৰ দৰে ভকত বৎসল ভগৱানক উপাসনা নকৰি কোনেনো বাৰু অন্য দেৱক ভজিব? ময়ো তোমাৰ একান্ত শিষ্য, ময়ো তোমাৰ শৰণাপন্ন। হে মোৰ ভগৱান কৃষ্ণ, মই তোমাৰ চৰণত আশ্ৰয় লৈছোঁ, তুমি এইবাৰ মোক উদ্ধাৰ কৰা। ব্ৰহ্মাস্ত্ৰৰ যি ভয়ানক অগ্নিৰূপ, ব্ৰহ্মাণ্ডখনেই এখন ব্ৰহ্মাস্ত্ৰ সদৃশ। তিনি তাপৰ উত্তাপে ব্ৰহ্মাণ্ডৰ মায়াবিলাকৰ ৰূপ লৈ সমস্ত জগতৰ জীৱকেই উত্তাপিত অগ্নিৰে সৈতে তাপিত কৰি ৰাখিছে। অশ্বথামাৰূপী আসক্তিয়ে ব্ৰহ্ম বাণৰূপী লোভ মোহ কাম ক্ৰোধ আৰু অহংকাৰৰ যেতিয়াই বাণ প্ৰহাৰ কৰি দিব, এই অগ্নি দেখা অগ্নি নহয়, এই অগ্নি হ'ল আমাৰ জীৱন যুদ্ধৰ সংকটকালীন অজ্ঞান অবিদ্যা দুখ কষ্ট জম যান্তনাৰূপী মায়া আৰু মোহৰ অগ্নি। পৰম ব্ৰহ্মৰ প্ৰকৃতিৰ পাৰ্থিৱ ভাৱৰ পৰা উৎপত্তি হোৱা এই ব্ৰহ্মাস্ত্ৰৰূপী মোহৰ অগ্নিয়ে আজিলৈকে কাকনো ভস্ম নকৰাকে আছে। মোহিত হৈ মায়াৰ পাশত পৰি পৰম ব্ৰহ্মৰ প্ৰকৃত সন্ধান নাপাই প্ৰকৃতিৰূপী জড় ব্ৰহ্মতত্ত্বকেই চৈতন্য বস্তু বুলি ভাবি এইবিলাকৰ পৰাই আমাৰ ভয় উৎপত্তি হয়, এইবিলাকৰ পৰাই আমাৰ মায়াৰ ভ্ৰান্তি আহে। ভাগৱত বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ। ব্ৰহ্মাস্ত্ৰৰূপী ঈশ্বৰে ৰচনা কৰা মায়া আৰু মোহৰ ভয়ানক তিনি তাপৰ সংকটৰ পৰা ভগৱান কৃষ্ণই যিদৰে অৰ্জুনক ৰক্ষা কৰিছে, ঠিক সেইদৰে সমস্ত জগতকেই ভগৱান কৃষ্ণই কৃপা কৰি যদিহে তেওঁ চৰণত শৰণাপন্ন হয় তেতিয়াহ'লে ৰক্ষা কৰে। হে ৰাম মাধৱে বুলন্ত শুনা প্ৰাণ সখী, অ নাহি আনয়ন ভূত প্ৰাণৰ কাতৰ হুয়া ব্ৰহ্মশৰ, ও পহাৰিলা দ্ৰোণ সুত, হে দশ দৈশ দেখা দহিয়া খয়, অ সেহি মহাবহ্নি বৰ ব্ৰহ্মাষ্টক ব্ৰহ্ম হায়কে সংহাৰ, অ কৰে অ সখী ভগৱান কৃষ্ণই অৰ্জুনৰ স্তুতিত সন্তুষ্ট হ'ল। ভগৱান কৃষ্ণই অৰ্জুনক ক'লে যে হে সখা, প্ৰাণৰ সংকটত পৰি
নিজকে ৰক্ষা কৰিবৰ কাৰণে দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণীয়ে ব্ৰহ্মাস্ত্ৰ এৰি দিছে আৰু এই ব্ৰহ্মাস্ত্ৰক যদি তুমি সন্মুখ হ'বলৈ হয় তুমি ব্ৰহ্মসায়ক নামৰ যি অস্ত্ৰ এই অস্ত্ৰক তুমি এৰি দিব লাগিব ব্ৰহ্মাস্ত্ৰ আৰু ব্ৰহ্মসায়ক ব্ৰহ্মাস্ত্ৰ যদি ঈশ্বৰৰ অগ্নিৰূপ ব্ৰহ্মাস্ত্ৰ সায়ক হ'ল এই অগ্নিক থাকিবলৈ দিয়া স্থান অগ্নি কুট নাই অগ্নি আত্মাৰূপেৰে সমস্ত জীৱত প্ৰকাশ হৈ আছে অগ্নি জলৰ মাজতো থাকে যাৰ কাৰণে বিদ্যুৎযুক্ত শক্তি উৎপাদন হয় অগ্নিৰ সত্তাই সূৰ্যৰ ৰূপ লৈ সমস্ত জগতকেই পোহৰ কৰি ৰাখিছে বা চৈতন্য কৰি ৰাখিছে ব্ৰহ্মৰ সত্তা ৰূপেৰে পৰম ব্ৰহ্মৰ সনাতন সত্তা যদিহে আমাৰ জীৱনত কল্যাণকাৰী আৰু শুভ ফলৰ কাৰণে যদি প্ৰয়োগ হয় তেতিয়াহ'লে সেয়া অস্ত্ৰ হ'ব ব্ৰহ্মসায়ক অৰ্থাৎ যি ব্ৰহ্মৰ পবিত্ৰতাৰ পৰিপোষণে আমাৰ জীৱনক ব্ৰহ্মময় কৰিব পাৰে আমাৰ জীৱনক অগ্নিৰূপী উত্তাপৰ পৰা মুক্ত কৰি ভগৱন্তৰূপী ঈশ্বৰৰ সান্নিধ্যৰে আমাক শান্ত স্বস্থ আৰু সবল কৰি ৰাখিব পাৰে কিন্তু মায়াৰ ভ্ৰান্তি আৰু মোহৰ ভ্ৰান্তিয়ে এই ব্ৰহ্মৰূপী ঈশ্বৰৰ সত্তাক অগ্নিমন্ত কৰি অগ্নিৰ উত্তাপে যেনেদৰে সকলোকে সংহাৰ কৰিব খোজে ব্ৰহ্মৰূপী ব্ৰহ্মতত্ত্বৰ সংহাৰী ৰূপেও এই জগতক সংহাৰ কৰি দিব পাৰে সেয়েহে ব্ৰহ্মাস্ত্ৰ আৰু ব্ৰহ্মসায়ক এই দুই অস্ত্ৰ জগতৰ ঈশ্বৰ কৃষ্ণৰ গভীৰ ৰহস্য তত্ত্ব ব্ৰহ্মবাদীসকলে ব্ৰহ্ম সাধনাৰ যোগেদি মন্ত্ৰ আৰু তন্ত্ৰৰ যোগেদি ঈশ্বৰৰ তত্ত্বক প্ৰকট কৰিব পাৰে এই প্ৰকট কৰা তত্ত্ব ভগৱন্ত বিষ্ণুৰে এক শক্তিশালী মায়া এই শক্তিশালী মায়াক আশ্ৰয় দিব লাগিব যি মায়াক ব্ৰহ্মসায়ক নামৰ অস্ত্ৰই ধাৰণ কৰি ৰাখিব পাৰে অশ্বত্থামাই প্ৰয়োগ কৰিলে ব্ৰহ্মাস্ত্ৰ আৰু অৰ্জুনে তাক নিৰ্যান কৰিবৰ কাৰণে ব্ৰহ্মসায়ক নামৰ অস্ত্ৰই দিলে এ শুনি শৈব সাচি আচন্ত ভৈলন্ত উল্লাসিতৱতী জীৱ মাধৱ বন্ধুক প্ৰদক্ষিণ কৰি ও ধৰিলা ধনুগান দিব সেই ব্ৰহ্মাস্ত্ৰক নিৰ্যান কৰিবৰ কাৰণে বাসুদেৱ কৃষ্ণৰ আজ্ঞা পালে যে তুমি ব্ৰহ্মসায়ক নামৰ অস্ত্ৰ প্ৰয়োগ কৰা বুলি ভগৱন্ত কৃষ্ণৰ আজ্ঞাই ভকতক সদায় ৰক্ষা কৰে যেহেতু আমি সদায় আমাৰ নিজৰ মনৰ সন্তুষ্টিৰ কাৰণে প্ৰতিটো কাম সম্পন্ন কৰোঁ ভগৱান কৃষ্ণৰ আজ্ঞা পালন কৰা মানে ভগৱান কৃষ্ণক সন্তুষ্ট কৰিবলৈ কৰা কৰ্ম সেয়েহে অৰ্জুনে ভগৱান কৃষ্ণক প্ৰদক্ষিণ কৰিলে তুমি এই জগতৰ নিয়ন্তা তুমি মোৰ স্বামী তোমাৰ আজ্ঞাকেই মই পালন কৰিবলৈ লৈছোঁ হে জগতৰ ঈশ্বৰ সমস্ত জগতক তুমি ধৰি আছা এই বুলি ভগৱান কৃষ্ণক 7 বাৰ প্ৰদক্ষিণ কৰি তেওঁ চৰণত সেৱা কৰি কান্তি ধাৰণ কৰি তেওঁ ব্ৰহ্মসায়ক অস্ত্ৰ প্ৰয়োগ কৰিলে হে মহাবলে ৰাগী ব্ৰহ্মাস্ত্ৰক লাগি অক্ষেপিলন্ত ব্ৰজ্ৰবাণ হে ব্ৰহ্মাণ্ডু লৰিল পৰিল ব্ৰজত হে ব্ৰজৰ যেন সন্ধান এই ব্ৰহ্মাস্ত্ৰক নিৰ্যান কৰা ব্ৰহ্মসায়ক হ'ল কি বজ্ৰ
ভগৱান কৃষ্ণই গীতাত অৰ্জুনক কৈছিলে যে হে অৰ্জুন অস্ত্ৰবিলাকৰ ভিতৰত তুমি মোক বজ্ৰ বুলি জানিবা বাসুদেৱ কৃষ্ণক প্ৰণাম কৰি 7 বাৰ প্ৰদক্ষিণ কৰি অৰ্জুনে প্ৰহাৰ কৰা সেই অস্ত্ৰই আছিলে ব্ৰহ্মাস্ত্ৰক নিৰ্যান কৰা বজ্ৰ কৃষ্ণৰ কৃপাতে সেই অস্ত্ৰ প্ৰয়োগ হয় কি ভাবি ভগৱান কৃষ্ণৰে সেই অস্ত্ৰ প্ৰয়োগ কৰিছে তেওঁ ভকত অৰ্জুনে হে দুয়ো ব্ৰহ্মবান ভৈলাই কথা ন ও যেন সুজবনি দুই হে তিনিও জগত জুৰি পুৰি যায় ও যেন পলয়ৰ জুই মাধৱে বুলন্ত দেখিও সখী মিলিল ক্ষয় প্ৰজাৰ কৃষ্ণৰ বচনে হস্তকতে খনে কৰিল বীৰে সংহাৰ ভগৱান কৃষ্ণই অৰ্জুনক ক'লে যে হে সখা এই দুইজনৰ ব্ৰহ্মাস্ত্ৰ এতিয়া এই ব্ৰহ্মাণ্ডকে ধ্বংস কৰি দিব ব্ৰহ্মাস্ত্ৰৰ ভয়ংকৰ উত্তাপ একত্ৰ হৈ ভীষণ অগ্নিৰ ৰূপ লৈ এই জগতখন ছাৰখাৰ কৰিব গতিকে তুমি প্ৰয়োগ কৰা ব্ৰহ্মাস্ত্ৰক তুমি এটা নিৰ্যান কৰা ভগৱান কৃষ্ণৰ আজ্ঞা পালন কৰি অৰ্জুনে এৰি দিয়া ব্ৰহ্মাস্ত্ৰক তেওঁ পুনৰ আকৌ সম্বৰণ কৰিলে অদ্ৰোণীক দেখিয়া খেদিয়া ধৰিল ও যেন হৰিণ বাঘে হে আলাগতে আনি ৰথত পেলাই বিপক্ষ কম ৰাগে ভগৱান কৃষ্ণৰ অমৃত দৃষ্টিত ব্ৰহ্মাস্ত্ৰ নিৰ্যান হ'ল পৰিৱেশ স্বচ্ছ হ'ল আৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণীক খেদি গৈ অৰ্জুনে ধৰিলে আৰু কৰায়ত্ত কৰিলে চাৰি হাত ভৰিয়ে কথায় কৰি বান্ধিলম টানি টানি নকাতি দিজকলৈ জান্ত টানিয়া কুপিলম চক্ৰপাণি হে কেনে অংগীকাৰ কৰা নষ্ট ভস্ত ও হয়া তুমি মহাবীৰ হয়তো পুত্ৰবধি অধম দিজক ও কৃষক নকাটা হীৰা হে কোধে আৰাকত আখি অৰ্জুনৰ অনে দিলা একো সিদ্ধান্ত দ্ৰৌপদীৰ আগে দুৰ্জন দ্বিজক ঢুকুচাই পেলাই লন্ত হে লাজে অচথামা মাথা নতুলন্ত
ও বহু যে নয়াছে পৰি ও দেখে অন্ধকাৰ বান্ধৰ চুতত ও ভাঙি যায় তো ভৰি অমিতক পুতক হুমৰি কান্দতে ও আচন্ত দ্ৰুপদ জীয় ও গৌতমী পুতৰ অৱস্থা দেখিয়া ও অন্তৰীক্ষ ভৈল জীৱ এ হাহাকাৰ কৰি গুৰুৰ পুত্ৰক ও প্ৰণামী লাপাই হে মেলা মেলা বান্ধ তাহান দুখে ও অধিকে উধা জুই হে মই যেন মৰো পুৰী পুত্ৰ শোকে ও অগণি হিয়া দহয় হে আহানয় অৱস্থা শুনি হেন মতে ও গৌতমী তেজী বজীৱ ও দ্ৰৌপদী ৰহেন সদয় হৃদয় ও দেখিয়া যত মহন্ত ও সাধু সাধু সতী ধন্য ধন্য মতি ও বুলি সবে প্ৰসন্ত পুত্ৰ বধি দিজ কুখ মিলা ও নমিলা হাতু মাৱ হে তোমাৰ সমান শান্তি নেদেখিব ও কৰিলা হেন আৰাব হৰি ৰাম হে ৰাম 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 ভাগৱতৰ প্ৰথম স্কন্ধত ব্যাস নাৰদ সংবাদ গুৰু আৰু শিষ্যৰ গভীৰ তত্ত্ব ভাগৱত শাস্ত্ৰ প্ৰণয়নৰ পথ দৰ্শন কৰি দেৱঋষি নাৰদে হৃদি কমলত কেনেদৰে কৃষ্ণক সাক্ষাৎ কৰিব পাৰি এই তত্ত্ব আৰু বুদ্ধি প্ৰণেতা স্বৰূপ পৰমেশ্বৰ বেদব্যাসক দান কৰিলে পঞ্চম বেদ প্ৰণয়ন কৰি মহাভাৰত নামৰ ন্যায় নীতি আৰু ভক্তিৰ শাস্ত্ৰ প্ৰণয়ন কৰি বেদব্যাসৰ যশ আৰু খ্যাতি গোটেই জগততেই বিয়পি গৈছে ভগৱন্ত কৃষ্ণৰ ন্যায় নীতি আৰু সদাচাৰ ধৰ্মযুক্ত তত্ত্বৰে পৰিপূৰ্ণ পঞ্চম বেদ মহাভাৰত কিন্তু পঞ্চম বেদৰ ওপৰতো বৈকুণ্ঠৰ কল্পতৰু এই ভাগৱত শাস্ত্ৰ যেন বেদৰ মাজতেই ৰহস্য তত্ত্ব আমি ষষ্ঠম বেদ বুলি ক'ব পাৰোঁ শীৰ্ষচূড়াৰ উপনিষদৰ গাভীৰূপী গভীৰ তত্ত্ব মহাভাৰত পঞ্চম বেদৰ প্ৰতিটো ভ্ৰান্তিযুক্ত তত্ত্বক শুধৰণি কৰি এই ভাগৱত বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰত বেদব্যাসে আমাক দৰ্শন কৰাইছে
যে আমি প্ৰত্যেকেই আসক্তিৰে পৰিপূৰ্ণ একোজন দ্বিজস্বৰূপ পূৰ্ণচাৰ্যৰ দ্বৈত বুদ্ধিৰ তত্ত্বৰে পৰিপুষ্ট আমি যেন পুত্ৰ আমি এই প্ৰত্যেকেই একোজন অশ্বত্থামা ব্ৰহ্মাস্ত্ৰৰূপী ঈশ্বৰৰ অগ্নিমন্ত আত্মতত্ত্ব আমাৰ লগত থাকোঁতেও এই আত্মতত্ত্বক আমি ঈশ্বৰ সাক্ষাতৰ কাৰণে প্ৰয়োগ নকৰি আমি প্ৰয়োগ কৰোঁ দুৰ্যোধনৰূপী অহংকাৰক সন্তুষ্ট কৰিবৰ কাৰণে দুৰ্যোধনক সন্তুষ্ট কৰিবৰ কাৰণে অহংকাৰক আমি প্ৰকট কৰিবৰ কাৰণে এই মায়াৰ ভ্ৰান্তিযুক্ত আত্মিক সত্তা আমাৰ লগত থাকোঁতেও এই ব্ৰহ্মাস্ত্ৰক আমি প্ৰয়োগ কৰোঁ আমি কাৰোবাক অনিষ্ট কৰিবৰ কাৰণে এই ব্ৰহ্মাস্ত্ৰ দেখা অস্ত্ৰ নহয় আত্মাৰূপী অগ্নিমন্ত অস্ত্ৰই হ'ল ব্ৰহ্মাস্ত্ৰ এই আত্মতত্ত্বক যদি আমি বেয়া কামত প্ৰয়োগ কৰোঁ তেতিয়াহ'লে আসক্তিৰ আশ্ৰয় ল'ব লগা হয় এই পাঁচটা আসক্তিযুক্ত তত্ত্বটোকেই ভাগৱতৰ প্ৰথম স্কন্ধত আনি বিদিত কৰালে অশ্বত্থামাৰূপী ব্ৰাহ্মণৰ পুত্ৰ কৰি ব্ৰহ্মময় তত্ত্বই হ'ল আমাৰ আত্মা এই ব্ৰহ্মময় তত্ত্বৰূপেৰে আত্মা সমস্তকে চৈতন্য ৰূপেৰে ধাৰণ কৰোঁতা যদিহে এই আত্মতত্ত্বই দুৰ্যোধনৰ আশ্ৰয় লয় দুঃশাসনৰ আশ্ৰয় লয় যদিহে অন্ধ ধৃতৰাষ্ট্ৰৰ আশ্ৰয় লয় যদিহে মাতৃ গান্ধাৰীৰ অজ্ঞান আৰু অবিদ্যাৰ সেৱিকা হয় তেতিয়াহ'লে এইবিলাকে আমাৰ জীৱন ক্ষেত্ৰ কুৰুক্ষেত্ৰ কৰি পেলাব ব্ৰহ্মবিদ্যাৰ বেদৰ আৰু ভাগৱতৰ যি তত্ত্ব বা ভগৱন্তৰ যি তত্ত্ব এই তত্ত্ববিলাকক নষ্ট কৰি পেলাব ভাগৱত ভগৱন্তই বাংময় ৰূপেৰে ভগৱন্ত কৃষ্ণৰ কীৰ্তন ভক্তিৰ ৰূপ লৈ ভাগৱতৰ প্ৰথম স্কন্ধই আমাক সংশোধন কৰাব খুজিছে যে আমাৰ অস্বস্থমাৰূপী আসক্তিৰ পৰা আমি কেনেদৰে মুক্ত হ'ব পাৰোঁ এই আসক্তিৰ পৰা যদি আমি মুক্ত হ'বলৈ হয় তেতিয়াহ'লে আমি ভগৱান কৃষ্ণত একান্ত চিত্তে অৰ্জুনৰ দৰে শৰণাপন্ন হ'ব লাগিব শৰণাপন্ন ভকতে কেতিয়াও নিজে কৰিছোঁ বুলি নকৰে ভগৱান কৃষ্ণই কৰাইছে বুলি কৰ্তাৰ দায়িত্ব ভগৱান কৃষ্ণক অৰ্পণ কৰে অৰ্জুন আৰু কৃষ্ণ একেখন ৰথতেই উঠি গতি কৰিছে কৃষ্ণ হ'ল পৰমাত্মা অৰ্জুন হ'ল জীৱাত্মা পৰমাত্মাৰ পৰম শক্তিৰ যোগেদি প্ৰত্যেকটো জীৱই চলি থাকে সেই বোধ আমাৰ হৃদয়ত হ'ব লাগিব সেয়েহে ভাগৱতত অস্বস্থমাৰ এই পৰম পবিত্ৰ তত্ত্ব আনিছে এজন ভয়ানক ঘাতক ৰূপেৰে নহয় আনিছে আমাক কেনেদৰে ঘাতকৰূপী বেয়া দুষ্ট ভাৱনাবিলাকৰ পৰা মুক্ত কৰি ভাগৱত ভগৱন্তৰূপী কৃষ্ণৰ এই বাংময় মূৰ্তিৰ ৰহস্য তত্ত্বক আমি বৰণ কৰি কেনেদৰে আমাৰ এই আসক্তিযুক্ত অস্বস্থমা স্বৰূপী জীৱনটোক আমি কেনেদৰে ভক্তিযুক্ত দ্ৰৌপদী আৰু অৰ্জুনৰ দৰে আমি গঢ়ি তুলিব পাৰোঁ তাক শিক্ষা দিবৰ কাৰণেহে ভাগৱতৰ প্ৰথম স্কন্ধত এই ৰহস্য তত্ত্ব আমাৰ মাজলৈ টানি অনা হৈছে যে যেতিয়া দ্ৰোণীক ধৰি বান্ধিলে অৰ্জুনে দ্ৰোণীক বান্ধিছে ভৰি আৰু হাত এক কৰি ইয়াতো তত্ত্ব নিহিত হৈ আছে আসক্তিৰূপী অশ্বত্থামাক আমি বান্ধিব লাগিব যেতিয়ালৈকে কৃষ্ণক আমি শৰণাপন্ন নহ'ম তেতিয়ালৈকে আমি আসক্তিৰূপী অশ্বত্থামাক বন্ধন কৰিব নোৱাৰিম পৰমাৰ্থিক অৰ্থত অস্বস্থমাক হাতে ভৰিয়ে সাৱটাই বন্ধা মানে লোভ মোহ কাম ক্ৰোধ আৰু অহংকাৰ এই আসক্তিবিলাকক আমি সংযমৰ শিকলিৰে সৈতে বান্ধিব পৰাৰ শক্তি আৰু সামৰ্থ্য এইবিলাকক সংযমৰ শিকলিৰ সৈতে আমি যদি বান্ধিব পাৰোঁ কিন্তু ইয়াক বধ কৰিব পৰা নাযাব কিয়নো জগতত যদি আসক্তি নাথাকে তেতিয়াহ'লে জীৱ নাথাকিব পাঞ্চালী হ'ল প্ৰকৃতিৰ ৰহস্যময় তত্ত্ব পঞ্চভূতৰ পঞ্চতত্ত্বৰ সেৱিকা ৰূপ হ'ল পাঞ্চালী সেয়েহে দ্ৰৌপদীয়ে অস্বস্থমাক যেতিয়াই তেওঁ সন্মুখত হাত ভৰি বান্ধি পেলাই দিলে অস্বস্থমাৰ ওচৰলৈ গৈ দ্ৰৌপদীয়ে কান্দিলে সেইগৰাকী দ্ৰৌপদী যেতিয়া তেওঁ কেশত ধৰি টানি আনিছিলে সেইগৰাকী দ্ৰৌপদী প্ৰতিজ্ঞা কৰিছিলে দুঃশাসনৰ আগত দুৰ্যোধনৰ আগত যে যেতিয়ালৈকে দুঃশাসনৰ ৰক্ত পান মোৰ শিৰত দুঃশাসনৰ ৰক্ত যেতিয়ালৈকে মোৰ স্পৰ্শ নহ'ব তেতিয়ালৈকে মই মোৰ কেশ কেতিয়াও নাবান্ধো দ্ৰৌপদীয়ে তেওঁ কেশ অবিনষ্ট কৰি ৰাখি দিলে অত্যাচাৰ অজ্ঞান আৰু অবিদ্যা নাৰীৰ মৰ্যাদা লাঘৱ কৰা দুৰ্বৃত্তিবিলাকক এই জগতৰ পৰা বিনাশ কৰিব লাগিব কিন্তু আসক্তিক সম্পূৰ্ণৰূপেৰে নিশেষ কৰিব পৰা নাযাব দ্ৰৌপদীৰূপী যজ্ঞৰ পৰা উৎপত্তি হোৱা যাজ্ঞসেনীৰ তত্ত্ব পাঞ্চালীৰূপী পঞ্চভূতত নিৰ্বাস হৈ থকা পঞ্চভূতৰ তত্ত্ব এই পঞ্চভূতত পাঁচটা আসক্তি সদায় থাকিব কিন্তু এই আসক্তিবিলাকক আমি অৰ্জুনৰ দৰে হাতে ভৰিয়ে বান্ধি আমি সংযমৰত অৱস্থাত সদায় ৰাখিব পাৰিব লাগিব সেয়েহে ভাগৱতৰ প্ৰথম স্কন্ধত
এই অশ্বত্থামাক ব্ৰহ্মাস্ত্ৰক নিষ্ক্ৰিয় কৰা হৈছে। কিয় নিষ্ক্ৰিয় কৰা হৈছে? আমাৰ প্ৰতিটো ইন্দ্ৰিয় ব্ৰহ্মাস্ত্ৰ ৰূপ। লোভ মোহ কাম ক্ৰোধ এই অস্ত্ৰবিলাকে আমাক ঘাতকৰ ৰূপ লৈ আমাক মৃত্যু পৰ্যন্ত আনি দিব পাৰে। সেয়েহে এই অস্ত্ৰবিলাকক যদি আমি নিষ্ক্ৰিয় কৰিবলৈ হয়, আমি ব্ৰহ্মাস্ত্ৰ সায়ক অস্ত্ৰ প্ৰয়োগ কৰিব লাগিব। এই ব্ৰহ্মাস্ত্ৰ সায়ক মানে হ'ল আমাৰ লগত থকা লোভ মোহ কাম ক্ৰোধ আৰু দম্ভ এই ইন্দ্ৰিয়বিলাকক ভগৱন্ত কৃষ্ণৰ চৰণত শৰণাপন্ন হৈ গুৰুৰ আশীৰ্বাদ লাভ কৰি দয়া ক্ষমা প্ৰেম আৰু ভক্তিৰ আমি ভাগি হ'ব লাগিব। তেতিয়াহে আমি আসক্তিবিলাকক আমি সংযমৰ শিকলিৰে বান্ধি আমাৰ অধীন কৰিব পাৰিম। ভাগৱতৰ প্ৰথম স্কন্ধৰ যি পৰমাৰ্থ আমি যে অশ্বত্থামাৰ পৰা লাভ কৰিছোঁ, এই পৰমাৰ্থকে আমাক দান কৰিব বিচাৰিছে। অশ্বত্থামাক আনি যেতিয়া পাঞ্চালীৰ সন্মুখত পেলাই দিয়া হ'ল, পাঞ্চালীয়ে গুৰুৰ পুত্ৰ বুলি দ্ৰোণাচাৰ্যৰ পুত্ৰ বুলি আৰু মাতৃ গৌতমীৰ একমাত্ৰ সন্তান বুলি হিয়া ঢুকিয়াই কান্দি তেওঁ ভৰিৰ হাত চব মুকলি কৰি দিলে। পাঞ্চালী হ'ল প্ৰকৃতিৰ ৫টা তত্ত্ব। এই অশ্বত্থামাৰূপী আসক্তিক বন্ধন কৰি ৰাখিলে এই জীৱকুল বাচি নাথাকিব। সেয়েহে অতি ক্ষমাৰ ভাগী হয় যে জগতত যেতিয়ালৈকে তেজ বল আৰু শক্তি থাকিব তেতিয়ালৈকে জীৱৰ মাজত আসক্তি থাকিব। এই তত্ত্ব দ্ৰুপদ নন্দিনী দ্ৰৌপদীয়ে জানে। যিহেতু দ্ৰৌপদীৰ উৎপত্তি হৈছে যজ্ঞকুণ্ডৰ পৰা। এই জীৱন হ'ল প্ৰকৃতিৰ পঞ্চভূতেৰে গঠিত এটা যজ্ঞকুণ্ড। এই যজ্ঞকুণ্ডত 5টা আসক্তি সদায় প্ৰতিষ্ঠিত হৈ থাকিব। এই 5টা আসক্তিক আমি মৃত্যু হ'লেহে আমাৰ পৰা আঁতৰ কৰিব পাৰিম। সেইবাবেহে পাঞ্চালীয়ে আসক্তিৰূপী অশ্বত্থামাৰ হাত আৰু ভৰিৰ বন্ধনক খুলি এটা তত্ত্ব দৰ্শন কৰাইছে যে আমি কেতিয়াও বুদ্ধি হ'ব নালাগে, আমি কেতিয়াও জেদি হ'ব নালাগে, আমি কেতিয়াও অহংকাৰী হ'ব নালাগে। দ্ৰৌপদীৰ 5টা পুত্ৰ বধ হৈছে, কিন্তু 5জন স্বামী বাচি আছে। মাতৃ গৌতমীৰ মাত্ৰ একমাত্ৰ পুত্ৰ অশ্বত্থামা বাকী আছে। গৌতমী মানে হ'ল জগতৰ কুশল মংগলৰূপী প্ৰকৃতিৰ তত্ত্ব। গৌতমী মানে হ'ল ত্যাগী, অৰ্থাৎ আমাৰ ইন্দ্ৰিয়বিলাকে ত্যাগ বাসনাৰ আশ্ৰয় ল'লে আমি জগতত ঈশ্বৰ সাক্ষাৎ কৰিব পাৰিম। সেয়েহে গৌতমী মানে অশ্বত্থামাৰ আসক্তিৰ মাতৃ। এই মাতৃয়ে ত্যাগক যেতিয়া বৰণ কৰে তেতিয়া ই মংগলময় ৰূপ ধাৰণ কৰে। সেয়েহে গৌতমী স্বৰূপ মাতৃক সন্তুষ্ট কৰিবৰ কাৰণে দ্বিজৰ পুত্ৰ দ্ৰোণাচাৰ্য হ'ল অৰ্জুনৰ গুৰু। গুৰুৰ পুত্ৰ গুৰুৰ সমান মৰ্যাদাপন্ন। সেয়েহে দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামাক পাঞ্চালীয়ে সেৱা কৰিলে আৰু সৎকাৰ কৰিলে। গুৰুৰ পুত্ৰ গুৰুৰ সমান মান্যতা কৰাৰ যি ভক্তি জ্ঞান, এই ভক্তি জ্ঞান 5জন স্বামীৰ ভাৰ্যা কেৱল দ্ৰৌপদীৰহে আছে। মহাভাৰত শাস্ত্ৰ পঞ্চম বেদৰ পৰা ৰহস্যময় ভকতিৰ গভীৰ তত্ত্ব দ্ৰৌপদীক ভাগৱতৰ প্ৰথম স্কন্ধত স্থান দি অশ্বত্থামাৰূপী আসক্তিবিলাকক জীৱন্ত কৰি ৰাখিব লাগিব আৰু এইবিলাকক গুৰুৰূপী গোবিন্দৰ বস্তু বুলি মৰ্যাদা সহকাৰে এইবিলাকক আমাৰ পৰা আমি সংযমন অৱস্থাত সংস্থাপিত কৰিব লাগিব। সেয়েহে দ্ৰোণাচাৰ্য স্বৰূপ গুৰুৰ দ্বৈত বুদ্ধি, এটা হ'ল পুৰুষ তত্ত্ব, এটা হ'ল প্ৰকৃতি তত্ত্ব। এয়াই হ'ল দ্ৰোণাচাৰ্য। পুৰুষ আৰু প্ৰকৃতিৰ দুই তত্ত্বৰ মাজত সদায় আসক্তি থাকে। এই আসক্তি হ'ল অশ্বত্থামা। এই আসক্তিক যদি আমি জীৱনৰ মংগল কল্যাণ আৰু জগতৰ কুশলৰ কাৰণে প্ৰয়োগ কৰোঁ তেতিয়াহ'লে এই আসক্তিৰূপী দুষ্ট ভাৱবিলাক আমাৰ পৰা বিদায় ল'ব, ত্যাগৰ ভাৱ প্ৰতিষ্ঠা হৈ আমাৰ জীৱন মংগলময় হ'ব। এই তত্ত্বকে কোৱা হ'ল গৌতমী বুলি। মহাভাৰতৰ প্ৰতিটো নামেই প্ৰতিটো কথাই ভাগৱত শাস্ত্ৰলৈ আহিছে এক গভীৰ ৰহস্যময় তত্ত্ব হয়। যিগৰাকী দ্ৰৌপদীয়ে দুঃশাসনৰ ৰক্ত শিৰত ধাৰণ কৰিহে কেশ বান্ধিছিলে, সেইগৰাকী দ্ৰৌপদী ভাগৱতলৈ আহিলে ক্ষমাৰ মূৰ্তি হয়। ক্ষমা কৰি দিব পৰাৰ শক্তিটো ভগৱন্তৰ শক্তি। যিজন অৰ্জুনে কৃষ্ণক 7 বাৰ প্ৰদক্ষিণ কৰিও কৃষ্ণৰ শুদ্ধ আশীৰ্বাদৰ পৰা সম্পূৰ্ণ ভাগি হ'ব নোৱাৰিলে, সেইগৰাকী অৰ্জুনৰ ভাৰ্যা দ্ৰৌপদীয়ে অশ্বত্থামাক ক্ষমা কৰি দি সমস্ত সন্ত মহন্ত সাধুজনৰ ধন্য ধন্যৰ পাত্ৰ হ'ল। জগতৰ ঈশ্বৰৰ ৰহস্য তত্ত্ব দয়া ক্ষমা প্ৰেম কৰুণা ভক্তি। এই ভক্তিভাৱে আমাক ক্ষমাৰ অধীন কৰে, এই ভক্তিভাৱে আমাক দয়াবান কৰে, এই ভক্তিভাৱে আমাক কৰুণাৰ আধাৰ কৰে, এই ভক্তিভাৱে সমস্ত জীৱৰ মাজত ভগৱন্ত বিষ্ণুক দৰ্শন কৰাব পাৰে। ভাগৱতৰ প্ৰথম স্কন্ধত
অশ্বত্থামাৰূপী আসক্তিৰ তত্ত্বক দ্ৰৌপদীৰূপী দয়া ক্ষমা প্ৰেম আৰু কৰুণাৰ তত্ত্বৰে আমাৰ পৰা নিৰ্যান কৰি আমি ভগৱন্ত কৃষ্ণৰ প্ৰকৃত সত্যশুদ্ধ ৰহস্য তত্ত্ব আমি হৃদয়ত অনুভৱ কৰিব লাগিব। হে কৃপালু বাপ বান্ধৱাই সমস্ত ভাগৱতৰ এই গভীৰ ৰহস্য তত্ত্ব বুজিবলৈও জটিল আৰু বুজাবলৈও জটিল। আমি কিমানখিনি আপোনালোকক বুজাই বহাই ক'ব জানিছোঁ সেয়া আমিও নাজানো। আমাৰ যদি কোনোবাখিনিত ভুল ভ্ৰান্তিও হৈছে আপোনালোক ক্ষমাশীল হৈ দয়াশীল হৈ সমস্ত দোষাদোষ মৰিহৰণ কৰিব বুলি আমি আপোনাৰ সবৰ চৰণত সেৱা জনাই ভগৱন্তৰ চৰণত সেৱা জনাই গুৰু শংকৰ গুৰুজনাৰ চৰণত আমি বন্দনা কৰি আমাৰ আজিৰ এই 10 নম্বৰ ভাগি পাঠ পৰ্যালোচনাৰ সামৰণিৰ সেৱাৰ দিশে আগবাঢ়িব বিচাৰিছোঁ। অহা ভাগি পাঠ আৰু পৰ্যালোচনাত পদচন্দ অশ্বত্থামাৰ চূড়ামণি ছেদন। অশ্বত্থামাৰ চূড়ামণি মানেনো কি? এই চূড়ামণি কিয় ছেদন কৰিব লাগিব? পৰমাৰ্থিক তত্ত্বৰে ভৰপূৰ 11 নম্বৰ ভাগি পাঠ পৰ্যালোচনাই আপোনাক সবক নিশ্চয় আনন্দিত কৰিব। অ হৰি অ ৰাম জয় গুৰু শংকৰ মাধৱ কৃষ্ণ।